বহুতৰে কমেণ্ট আছিল গাইজ আগৰতলা ৰাস্তা কেনেকুৱা আৰু ৰাস্তাটো সেইকাৰণে আপোনালোকক ভাবছোঁ অলপ দেখুৱাই দিম। ৰাস্তা এনেকুৱাই আৰু আগৰতলা মেইন হাইৱে বুলি ক'ব লাগিব। এইটো আগৰতলা বেছি দূৰ নাই আৰু পাম আৰু ইয়াৰ পৰা হ'ব মোটামুটি ধৰি লওক 50 কিলোমিটাৰ। আগৰতলা ৰাস্তা ইয়ে ডেঞ্জাৰ, ইয়াই অনলাইন ৰাস্তা নহয়, দিল্লী মুম্বাই ৰাস্তা নহয়, আগৰতলা হিলছ কা ৰাস্তা হে ভাই। মানে বহুতে সুধি আছিল আগৰতলা ৰাস্তা কেনেকুৱা আৰু এটা কমেণ্ট পুৰা কৰিব আছে যে মানে বহুতে সুধি আছে আগৰতলা চিটি কেনেকুৱা, টাউন কেনেকুৱা। সুবিধা হ'লে আগৰতলা চিটি টাউন দেখাবলৈ চেষ্টা কৰিম, কাৰণ আৰু এইটো যিটো গাড়ী লৈ গৈ আছোঁ নহয়, এতিয়া টাটাৰ ডিলাৰত খালী হ'ব। মানে এইটো বাইপাছ ৰাস্তা বুলি আমি জানো, মানে বাইপাছ বুলি কওঁ, চিটিত নাযাওঁ, চিটিৰ মাল নহয় এইটো। নেক্সট ভিডিঅ'ত বা নেক্সট দিনা গ'লে আপোনালোক দেখাব চেষ্টা কৰিম আগৰতলা চিটিটো। আৰু আজি আগৰতলা ৰাস্তাটো দেখাই দিছোঁ কেনেকুৱা ৰাস্তা, একদম মানে টাৰ্ণিং আৰু দেখাত সৰু হ'ব পাৰে ৰাস্তা, কিন্তু চব ডাঙৰ ডাঙৰ গাড়ীবিলাক চলে ইফালে দি। মানে যিমান যি গাড়ী আছে 16 চকীয়া 14 চকীয়া 18 চকীয়া 22 চকীয়া ট্ৰেইলাৰ পৰ্যন্ত চলে। বৰ্তমান ইমান গাড়ী আপ ডাউন নাই, কম আছে, কাৰণ এতিয়া ফিৰি যাই থাকিব পাৰি আছোঁ। ৰাস্তাটো এনেকুৱাই আৰু মানে 2 লেন নহয় আৰু 1 লাইন বুলি ক'ব পাৰি। ফুল চাইজো বুলি ক'ব নোৱাৰিতে, কাৰণ চাইড পাম ধৰিহে, কাৰণ ইমানো সেই নাই। সম্পূৰ্ণভাৱে দুখন গাড়ী নাখায় ৰাস্তাটোত। এখন গাড়ী হ'লে এখন গাড়ী অলপ হ'লেও চকাটো চাইডত নমাব লগা হয়। সম্পূৰ্ণ দুখন গাড়ীৰে কেপাচিটি তেনেকুৱা নাই, মানে সম্পূৰ্ণ নধৰে। গতিকে আগৰতলা ৰাস্তাটো এনেকুৱাই। এইটো ৰাতিৰ দৃশ্য, দিনত হ'লে অলপ ভালকৈ দেখা পালে হয়। দিনত সুবিধা নহ'ল আহি পোৱা, ৰাতি হ'ল আহি পাওঁতে, কাৰণ বহুত হিলছ এৰিয়া। কাৰণ ইমানো বেছি দূৰ নহয় শিলচৰৰ পৰা, 210 না 220 কিবা কিলোমিটাৰ হয়। কিন্তু সেই 220 কিলোমিটাৰত যদি দিল্লী মুম্বাই ৰাস্তাত চলা, মোটামুটি দিনটোত 300 কিলোমিটাৰ 350ৰ পৰা আৰামছে 400লৈকে চলাব পাৰি। ইয়াতে দিনটোত হায়েষ্ট 150-180 কিলোমিটাৰত গোটেই দিনটো গুচি যায়, কাৰণ হিলছ। ইফালে গাড়ী গৰম হিট হয়, ব্ৰেক ডাউন নামিলে টায়াৰ মানে ব্ৰেক মাৰাতে ব্ৰেকছো লাগে, টায়াৰ গৰম হৈ যায়। গতিকে আপ উঠোঁতে ইঞ্জিন গৰম হয়, গতিকে চব গৰম হৈ যায়। ইঞ্জিন টায়াৰ চাকা গোটাই হুইল গোটাই গৰম হৈ যায়। সেইকাৰণে গাড়ী ইমান ৰানিঙো কৰিব নোৱাৰা। এতিয়া চাওক, মানে এনেকুৱা হয়, আগত এখন গাড়ী আহিছে, সেই গাড়ীখন আমি যাবৰ কাৰণে ৰখি দিছে, কাৰণ সম্পূৰ্ণ দুখন গাড়ী চাইড নহয়ে। কাৰণ কিমান এইখন আমাৰ কোম্পানীৰে গাড়ী গৈ আছে আগে চাওকচোন। ৰাস্তাটো চালে বুজা যাব যে মানে চাইডটো চাওক, চাইডটো চালে গম পাই যাবি কিমান ডাঙৰ ৰাস্তা। ইমান ডাঙৰ নহয় ৰাস্তাটো, কাৰণ দুখন গাড়ী ক্ৰচিং হ'ব লাগিলে এখন গাড়ী ৰখি দিব লাগে। প্ৰায়ে এনেকুৱা, প্ৰায় দুখন গাড়ী ৰানিঙত ক্ৰচিং কৰিব পৰা বা সেনেকুৱা পাকা ৰাস্তাৰ ওপৰেদি অভাৰটেক কৰি গুচি যাব পৰা জেগা নাইয়ে বুলি ক'ব পাৰি। গোটেই এনেকুৱাই ৰাস্তাটো, প্ৰায় অলপ কিছুমান জেগা ডাঙৰ আছে, কাৰণ সিমানটো হোৱা নাই। গোটেইটো এনেকৈয়ে আগৰতলা পামগৈ। গতিকে ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰোঁ, এনেকৈয়ে আছিল, আপোনালোকক দেখাবলগীয়া আছিল। বহুতৰ কমেণ্ট আছিল যে আগৰতলা ৰাস্তা কেনেকুৱা। গতিকে সেইকাৰণে আগৰতলা ৰাস্তা আজি অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। টাৰ্ণিং চাওক না, কেনেকুৱা টাৰ্ণিং চাওক, পুৰা টাৰ্ণিং, এই ৰাইট টাৰ্ণিং। মানে এইবিলাক লম্বা গাড়ীবিলাক টাৰ্ণিং লৈ আৰু এইফালে ৰাস্তাটো যাব লাগিব, লাইট জ্বলি আছে নহয়। এনেকুৱা মানে লম্বা টাৰ্ণিং না। এইবিলাক টাৰ্ণিঙত যদি সৰু গাড়ী এখন বা চাইকেল বাইক এখনো যদি থাকে নহয়, টাৰ্ণিং ল'বই নিবিচাৰে। মানে বহুত সৰু হয় ৰাস্তাটো, যিমান ডাঙৰ গাড়ী চলে সেই হিচাপে বহুত সৰু হয় ৰাস্তাটো। তো যি ধৰক আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, আপোনালোকক দেখুৱাই দিলোঁ আগৰতলা ৰাস্তাটো। আৰু সুবিধা হ'লে নেক্সট ভিডিঅ'ত আপোনালোকক আগৰতলা চিটিটো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে চিটিটো বহুত ডাঙৰ, এনেকুৱা লাগে চিটিটোত গ'লে যেনিবা ইমান হিলছ এৰিয়া, সেনেকুৱা জেগাৰ চিটি যেনে নালাগে। চিটিটো বহুত ডাঙৰ চিটি, ভাল লাগে থাকি, অলপ কম গুৱাহাটীৰ দৰে লাগে, ভাল লাগে চিটিটো ডাঙৰ। কিন্তু ৰাস্তাটো চালে কিন্তু এনেকুৱা চিটি যে আছে এনেকুৱা সম্ভৱেই নহয়। বাকী যে ধৰক আজিৰ ভিডিঅ'টো ইমান আছিল, বাই বাই।